মই দেখিছোঁ বহুত শিক্ষাৰ্থীয়ে এতিয়া মোক প্ৰায়ে সুধি থাকে যে দৰাচলতে ODL মোড অৰ্থাৎ ওপেন এণ্ড ডিষ্টেন্স মোডত কৰা তেওঁলোকৰ যি PG ডিগ্ৰী অৰ্থাৎ MA বা MCom বা অন্যান্য যি PG ডিগ্ৰী তেওঁলোকে যেতিয়া ওপেন এণ্ড ডিষ্টেন্স মোড যেনে KK অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি বা ইগনো বা তেওঁলোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আইডলত হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ওপেন এণ্ড ডিষ্টেন্স মোডত হওক বা তেজপুৰ ইউনিভাৰ্চিটি ওপেন এণ্ড ডিষ্টেন্স মোডত হওক তেওঁলোকে এই PG ডিগ্ৰীসমূহ কৰে বা বহুত শিক্ষাৰ্থী এতিয়া অধ্যয়নৰত অৱস্থাত আছে বা ইতিমধ্যে বহুত শিক্ষাৰ্থী এইবোৰ ডিগ্ৰী লৈ তেওঁলোকে পাছ কৰি থৈছে তো তেনে ক্ষেত্ৰত এই ODL মোডত কৰা এই PG ডিগ্ৰীটো তেওঁলোকৰ ভ্যালু কিমান বা এইবোৰ ডিগ্ৰীৰ জৰিয়তে চৰকাৰে অনুষ্ঠিত কৰা টেট হওক চৰকাৰৰ দ্বাৰা পাব্লিছ কৰা যিকোনো এডভাৰটাইজমেণ্টত তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই যদি আপোনালোকে ODL মোডত PG কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কোনটো ইউনিভাৰ্চিটিৰ জৰিয়তে আপোনালোকে এই PG ডিগ্ৰী কমপ্লিট কৰিব আৰু অৰ্থাৎ বন্ধুসকল আপোনালোকে যদি ODL মোডত PG কৰি আছে বা ODL মোডত PG কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে তো বলক আজিৰ মূল ভিডিঅ'লৈ আগবাঢ়ো হয় আপোনালোকে সকলোৱে জানে এতিয়া বৰ্তমান সময়ত অনলাইন বা ODL ওপেন এণ্ড ডিষ্টেন্স মোডৰ যি ডিগ্ৰীসমূহ সেই ডিগ্ৰীসমূহ যি ভ্যালু সেই ভ্যালু দিনক দিনে বাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক গুৰুত্ব দি আহিছে কিয়নো আমাৰ যি হায়াৰ এডুকেশ্যনৰ যি ৰেচিঅ' সেই ৰেচিঅ'টো অন্যান্য ৰাষ্ট্ৰবিলাকৰ তুলনাত আমাৰ ভাৰতত বহুত কম সেই হেতুকে ভাৰত চৰকাৰ হওক বা অসম চৰকাৰ হওক এই ODL ওপেন এণ্ড ডিষ্টেন্স মোডৰ যি PG ডিগ্ৰী হওক বা অন্যান্য যিবিলাক ডিগ্ৰী হওক সেই ডিগ্ৰীসমূহৰ ভ্যালুটো দিনক দিনে বঢ়াই গৈ আছে বা বাঢ়ি আছে কিয়নো আজিকালি ৰেগুলাৰ মোডত কৰা যি PG ডিগ্ৰী বা ৰেগুলাৰ মোডত যি কৰা আপোনালোকৰ গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেশ্যন UG ডিগ্ৰী সম্পূৰ্ণ আমাৰ ODL মোডত কৰা ডিগ্ৰীৰ সৈতে প্ৰায় একেই বুলি ক'ব লাগিব যিহেতুকে আজিকালি দেখিছোঁ PG ডিগ্ৰী যিসকলে ODL মোডত কৰিছে বা যিসকলে UG ডিগ্ৰী ODL মোডত কৰিছে সেই সমূহ ডিগ্ৰীও চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা প্ৰাইভেট জবৰ ক্ষেত্ৰতে হওক তেওঁলোকক গুৰুত্ব দি আহিছে বা তেওঁলোককো এপ্লাই কৰাৰ কাৰণে যি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁলোকক ধৰিছে সকলো শিক্ষাৰ্থী অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে ODL মোডত PG ডিগ্ৰী হওক বা UG ডিগ্ৰী কৰিছে তেওঁলোকে আনকি চৰকাৰে অনুষ্ঠিত কৰা টেট এক্সামত হওক বা পোষ্ট গ্ৰেজুৱেট টিচাৰ বা TGT ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ হওক তেওঁলোকক এপ্লাই কৰাৰ সুবিধা দিছে আৰু এই ODL মোডত কৰা PG ডিগ্ৰীৰ জৰিয়তে বহুত শিক্ষাৰ্থী এতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ হওক বা TGT ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰৰ পোষ্টত তেওঁলোকে কৰি আছে বা চাকৰি কৰি থকা আমি দেখা পাইছোঁ তো আপোনালোকক মই প্ৰুফ হিচাপে দেখুৱাই দিওঁ লাষ্ট ইয়াৰ যি এডভাৰটাইজমেণ্টবিলাক আছিল সেই এডভাৰটাইজমেণ্টৰ ভিত্তিত মই আপোনালোকক এজ এ প্ৰুফ আপোনালোকক দেখুৱাই দিওঁ যে দৰাচলতে আপোনালোকৰ এই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি হওক বা আপোনালোকৰ আইডল হওক ইগনো হওক সম্পূৰ্ণ এই ডিগ্ৰীবোৰ ভ্যালিডিটি দৰাচলতে অসম চৰকাৰে কেনেধৰণে কি চকুৰে বা কি দৃষ্টিৰে তেওঁলোকক প্ৰাধান্য দি আহিছে আপোনালোকক মই দেখুৱাই দিওঁ তো এইটো হৈছে লাষ্ট ইয়াৰ আসাম হাই স্কুল টিচাৰ ৰিক্ৰুটমেণ্ট 2024ৰ এডভাৰটাইজমেণ্ট আৰু এই এডভাৰটাইজমেণ্ট মতে আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিশেষকৈ অফ কেম্পাছত কৰা ডিগ্ৰী ODL মোডত কৰা ডিগ্ৰীসমূহ কেনেধৰণে গুৰুত্ব লাভ কৰিছে সেইটো আপোনালোকক মই জনাম বিশেষকৈ তো ইয়াত আপোনালোকে দেখিব এডভাৰটাইজমেণ্টটো আছিলে লাষ্ট ইয়াৰৰ 8230টা এডভাৰটাইজমেণ্ট পোষ্ট ওলাইছিল হাই স্কুলৰ তো তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যন যিটো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো মই আপোনালোকক দেখুৱাম যে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰ্টছ এণ্ড ছায়েন্সৰ যিটো হ'ব লাগিব ফৰ দ্য গ্ৰেজুৱেট টিচাৰ আৰ্টছ দ্য কেণ্ডিডেট মাষ্ট বি আৰ্টছ কমাৰ্চ গ্ৰেজুৱেট or postgraduate in arts commerce having from recognized university with at least 50% marks in either graduation or post graduation or its equivalent and bachelor of education from National Council for Teacher Education recognized institution to NCT recognized institution or BEd degree থাকিব লাগিব লগতে হাই স্কুল বা গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনত তেওঁলোকৰ 50% থকাটো বাঞ্ছনীয় বাকি এইটো আছিল আপোনালোকৰ মেইন যেটো এডুকেশ্যনাল কোৱালিফিকেশ্যন বাকি মই আপোনালোকক দেখুৱাই আছো যে অফ কেম্পাছ ডিগ্ৰী তো ইয়াত আপোনালোকে ভালকৈ চাব যে অফ কেম্পাছ ডিগ্ৰী as per the Assam Secondary Education Provincialized Schools Amendment Service Rule 2021 those institutions having territorial jurisdiction outside the state of Assam but having a study center in the state and such study centers if not recognized by DEC under UGC the degree certificate issued by such off-campus institutions shall not be considered as valid for the purpose of employment under education department. তো এই কথাটো আপোনালোকে মনত ৰাখিব লাগিব যে যিবোৰ
ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে এই ODL মোডৰ ডিগ্ৰী কৰিব সেই ডিগ্ৰীটো আপোনালোকক কি হ'ব লাগিব UGC ৰিকগনাইজ হ'ব লাগিব ইয়াত তেওঁলোকে কৈছে আমাৰ অসমত ষ্টাডি চেণ্টাৰ আছে অসমৰ বাহিৰৰ ইউনিভাৰ্চিটি হয় অসমত ষ্টাডি চেণ্টাৰ আছে তাত আপোনালোকে কোৰ্চটো কৰিব আৰু সেই কোৰ্চটো যদি একচেপ্ট নকৰে তেতিয়াহ'লে আপোনালোকৰ টকাসমূহ অথলে যাব পাৰে বা আপোনালোকৰ যি কষ্ট সেইটো অথলে যাব পাৰে সেইটো কাৰণে আপোনালোকে সদায় ভালদৰে চাব ইয়াত তেওঁলোকে কৈছে however degrees diplomas conferred by Krishnakanta Handikoi State Open University, IGNOU Indira Gandhi National Open University, Idol Institute of Distance Open Learning of Guwahati University and distance education under Dibrugarh University shall be considered as valid for the purpose of employment. তো মই আপোনাক বাৰে বাৰে কৈছো কৰিলে আপোনাকে IGNOU Krishnakanta Handikoi State Open University কৰিব যাতে আপোনাকৰ ডিগ্ৰী সমূহ ভ্যালিড থাকে তো হেতু কাৰণে অন্যান্য আপোনাকে অনলাইন ভাবে যিকোনো ODL মোডৰ PG কৰিব হেতু আপোনাকৰ একচেপ্ট নহব আপোনাকে কৰিলে এইবিলাক আমাৰ প্ৰমিনেন্ট যিবিলাক আমাৰ ওপেন ইউনিভাৰ্চিটি আছে এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ এই ডিগ্ৰীসমূহ কোনো দিনে অথলে নাযায় বা আপোনালোকৰ লোকচান নহয় বা আপোনালোকৰ সময়বোৰ কোনো দিন অথলে নাযায় হেতু কাৰণে আপোনালোকে এইবোৰ ইউনিভাৰ্চিটিত পিজিটো কৰিব বা ইউজিটো কৰিব যাতে আপোনালোকৰ এই ডিগ্ৰীটোৱে চাকৰি পোৱাৰ ক্ষেত্ৰত সহজ হয় বা আপোনালোকক সহায়ক হয় তো এইটো আছিল আপোনালোকক মই এছ এ প্ৰুফ জনাবলগীয়া কথা হয় আপোনালোকে ইতিমধ্যে দেখিছে যে অসম চৰকাৰৰ হওক ভাৰত চৰকাৰৰ হওক যিবিলাক চৰকাৰী এডভাৰটাইজমেণ্ট বিশেষকৈ শিক্ষক পদৰ কাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে হওক বা ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰৰ কাৰণে হওক আপোনালোকৰ যি ODL মোডৰ ডিগ্ৰী হেতু লাগিলে আপোনাৰ PG হওক বা UG হওক গুৰুত্ব দি আহিছে আৰু হেবোৰ ডিগ্ৰীক বা হেবোৰ ইউনিভাৰ্চিটিৰ ডিগ্ৰীক গুৰুত্ব দি আহিছে যিবোৰ ডিগ্ৰী UGCৰ পৰা মান্যতা লাভ কৰা যেনেকৈ আমাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি হওক বা আমাৰ IGNOU আণ্ডাৰত হওক গুৱাহাটী ইউনিভাৰ্চিটি আইডলত হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক তেজপুৰ ইউনিভাৰ্চিটি হওক এইবোৰ ইউনিভাৰ্চিটিৰ জৰিয়তে যদি আপোনালোকে এই ODL মোডৰ ডিগ্ৰী বা ODL মোডৰ PG বা UG কোৰ্স যদি কৰে আপোনালোকৰ এই ডিগ্ৰীসমূহ অন্যান্য ৰেগুলাৰ মোডত কৰা ডিগ্ৰীসমূহৰ সৈতে প্ৰায় একে হ'ব ভ্যালু একে হ'ব আপোনালোকে নিশ্চিন্ত মনে আইডাৰ আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ হওক বা IGNOU আণ্ডাৰত হওক আপোনালোকে যিকোনো PG ডিগ্ৰী কৰিব পাৰিব আৰু এতিয়া যেহেতুকে UGC এ ইতিমধ্যে আপোনালোকক ডুৱেল ডিগ্ৰী কৰাৰ যি অপৰচুনিটি দিছে আপোনালোকে একেটা সময়তে দুটাকৈ ডিগ্ৰী আপোনালোকে কৰিব পাৰিব হয় আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ হওক বা IGNOU আণ্ডাৰত হওক আপোনালোকে দুটাকৈ PG একেলগতে বেলেগ বেলেগ বিষয়ত আপোনালোকে কৰিব পাৰিব তো হেতু আপোনালোকৰ ভাল অপৰচুনিটি আপোনালোকে এইবোৰত কৰিব পাৰিব আৰু ODL মোডৰ ডিগ্ৰী যেহেতুকে সকলো ক্ষেত্ৰতে একে প্ৰাধান্য দিয়া হৈছে বা একে গুৰুত্ব দিয়া হৈছে অন্যান্য ৰেগুলাৰ মোডৰ কোৰ্সৰ সৈতে তো হেতু কাৰণে আপোনালোকে এই ODL মোড আপোনালোকে বিএড অধ্যয়নৰত অৱস্থাত হওক বা ডিএলএড অধ্যয়নৰত অৱস্থাত হওক আপোনালোকে পিজি ODL মোডত কৰি পেলাই বা ইউজি আপোনালোকে ODL মোডত কৰি পেলাই আপোনালোকৰ যি কেৰিয়াৰ উন্নত কৰিব পাৰিব তো এইটো আছিল আজিৰ বিশেষ ভিডিঅ' আশা কৰিছো আপোনালোকক মই ODL ওপেন এণ্ড ডিষ্টেন্স মোডত কৰা যি ডিগ্ৰীৰ ভ্যালু বা তাৰ যি মান্যতা বা তাৰ যি গুৰুত্ব তাৰ বিষয়ে মই আপোনালোকক সম্পূৰ্ণ তথ্য জ্ঞাত কৰিব পাৰিছো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম